নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুলাই মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। জুলাই মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কোন কোন ক্ষেত্ৰত গ্ৰহসমূহে এই মাহত আপোনাৰ ৰাশিৰ ওপৰত শুভ দৃষ্টি প্ৰদান কৰি আছে, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। বিশেষকৈ বুধ গ্ৰহ যিহেতু এই মাহত স্বগৃহী হৈ নিজৰ ঘৰত থাকিব, গতিকে যেতিয়া যেতিয়া গ্ৰহসমূহে নিজৰ ঘৰত থাকে তেতিয়া ভাল ফলাফলো সেই গ্ৰহই দুগুণ ৰূপত প্ৰদান কৰে। গতিকে আপোনাৰ ৰাশিৰ কোন ক্ষেত্ৰত এই মাহত ভাল ফলাফল প্ৰদান কৰিব সেই বিষয়ে জানিবৰ বাবে আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে আজি আমি কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই মাহৰ ৰাশিফলৰ বিষয়ে এই ভিডিঅ'ত জনাম। গতিকে ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে বুধ গ্ৰহ হৈছে আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানৰ অধিপতি। গতিকে কেন্দ্ৰ স্থানৰ অধিপতি আৰু ত্ৰিকোণৰ অধিপতি হ'লে সেই গ্ৰহই সদায় শুভ ফল প্ৰদান কৰে। গতিকে আপোনাকো বুধ গ্ৰহই সদায় জীৱনত ভাল ফলাফল প্ৰদান কৰি আহিছে, আৰু আপোনাৰ ৰাশিৰ বাবেও যিহেতু বুধ গ্ৰহ কাৰক গ্ৰহ, যিটো কাৰণত আপোনাক গোটেই জীৱনত বুধ গ্ৰহই সদায় সহায় কৰি আহিছে আৰু আগন্তুকো কৰি যাই থাকিব। কিন্তু এই মাহত আপোনাৰ ৰাশিৰ পৰা পঞ্চমত স্থিতি হোৱাৰ লগে লগে আপোনাৰ প্ৰথম শুভ পৰিৱৰ্তন আপোনাৰ শিক্ষা আৰু সন্তানৰ ক্ষেত্ৰত দিব। গতিকে যদি আপুনি শিক্ষাৰ্থী তেতিয়াহ'লে শিক্ষা ক্ষেত্ৰত বুধ গ্ৰহৰ শুভ ফল লাভ কৰিব। পঢ়া শুনাত এই মাহত পুনৰ মনোযোগ বাঢ়িব, আগ্ৰহ বাঢ়িব, পঢ়া শুনাত ভাল ফলাফলো এই মাহত লাভ কৰিব। যদি আপুনি বিবাহিত তেতিয়াহ'লে সন্তানৰ ফালৰ পৰা এই মাহত ভাল কিবা খবৰ লাভ কৰিব। সন্তানে আপোনাৰ কথাবোৰ মানি চলিব। লগতে যদি আপোনাৰ প্ৰেম সম্পৰ্ক আছে তেতিয়াহ'লে বুধ গ্ৰহই আপোনাক প্ৰেম সম্পৰ্কত এক বিশেষ ভাল ফলাফল প্ৰদান কৰিব, কাৰণ যেতিয়াই পঞ্চম স্থানৰ সৈতে বুধ আৰু শুক্ৰ বৃহস্পতি এনেধৰণৰ শুভ গ্ৰহৰ সংযোগ হয় তেতিয়া প্ৰেম সম্পৰ্কতো বিভিন্ন ক্ষেত্ৰত ভাল ফলাফল আহিব ধৰে। গতিকে এই মাহত আপোনাৰ প্ৰেমত এক ভাল ফলাফল বুধ গ্ৰহই প্ৰদান কৰিব। লগতে বুদ্ধিমত্তা বাঢ়িব। বুধ গ্ৰহ হৈছে বুদ্ধিৰ কাৰক গ্ৰহ। যেতিয়াই পঞ্চম নৱম লগ্ন এনেধৰণৰ স্থানৰ সৈতে সংযোগ হয় তেতিয়া বুদ্ধিমত্তাৰ কিছু সদুপয়োগ হয়। অৱশ্যে বুদ্ধি সকলোৰে আছে, কিন্তু সময়ত প্ৰয়োগ কৰাত কিছুমান বাধা আহে, কিন্তু এই মাহত আপোনাৰ সেই বাধাবোৰ নাথাকে। বুদ্ধিৰ সদুপয়োগ কৰাৰ আপুনি সুযোগ সুবিধা এই মাহত নিশ্চয় লাভ কৰিব। লগতে একাদশ স্থানত এই মাহত বুধ গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব। গতিকে ধনৰ স্থানত, উপাৰ্জনৰ স্থানত বুধ গ্ৰহৰ দৃষ্টিয়ে মাহটোত আপোনাক ধন টকা পইচাৰ উপাৰ্জনতো বহুখিনি সহায় কৰিব। নিজৰ ঘৰত যেতিয়া গ্ৰহসমূহ থাকে তেতিয়া বলি হৈ পৰে, আৰু সেই বলি গ্ৰহৰ দৃষ্টি আপোনাৰ উপাৰ্জনত আছে। গতিকে আপুনি লক্ষ্য কৰিব আপোনাৰ ধন টকা পইচাৰ উপাৰ্জনৰ মাত্ৰাও এই মাহত বৃদ্ধি পাব। যদি আপুনি ব্যৱসায় কৰিছে তেতিয়াহ'লে নিশ্চয় এই মাহত আৰু অধিক আপোনাৰ ধন আগমন হ'ব। বেংকিং, ফাইনেন্স এনেধৰণৰ ক্ষেত্ৰৰ লগতো যদি আপুনি জড়িত তেতিয়াহ'লেও ধন উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাব। গতিকে সৰ্বতো প্ৰকাৰে এই মাহত বুধ গ্ৰহই আপোনাক ভাল ফলাফল প্ৰদান কৰিব। লগতে শুক্ৰ গ্ৰহৰ স্থিতিও এই মাহত আপোনাৰ বাবে ভাল স্থানত আছে, কাৰণ শুক্ৰ গ্ৰহ এই মাহত আপোনাৰ ৰাশিৰ পৰা সপ্তমত থাকিব। যিহেতু আপোনাৰ বাবে কেন্দ্ৰ আৰু ত্ৰিকোণৰ অধিপতি হোৱাৰ বাবে শুক্ৰ গ্ৰহ আপোনাৰ বাবে অতি বিশিষ্ট কাৰক গ্ৰহ। জীৱনত সদায় আপোনাক শুক্ৰ গ্ৰহই ভাল ফলাফল প্ৰদান কৰি আহিছে, আগন্তুকো কৰি গৈ থাকিব। এই মাহতো আপোনাক শুক্ৰ গ্ৰহই বিবাহ বাৰুৰ ক্ষেত্ৰত ভাল ফলাফল প্ৰদান কৰিব। যদি বিবাহৰ উপযুক্ত ব্যক্তি তেতিয়াহ'লে বৈবাহিক সম্পৰ্কত কিবা নতুন খবৰ লাভ কৰিব। যদি পূৰ্বৰ পৰাই বিবাহিত তেতিয়াহ'লেও বৈবাহিক সম্পৰ্কত আপোনাৰ মধুৰতা আহিব, বুজাবুজিবোৰ বৃদ্ধি পাব। লগতে শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টিও আপোনাৰ ৰাশিৰ ওপৰত থাকিব, যিটো ক্ষেত্ৰত অকণমান নিজৰ সৌন্দৰ্য বঢ়োৱাৰ ক্ষেত্ৰত বেছি আগভাগ লোৱা দেখা যায় তেনে ক্ষেত্ৰত। গতিকে এই মাহত আপুনি নিজক কেনেকৈ সৌন্দৰ্যৱান কৰিব পাৰি, নিজৰ ড্ৰেছ পাতিও অকণমান ক্ৰয় কৰা এই মাহত
দেখা যাব। নিজৰ নামত কিছু খৰচ আপুনি নিজেই কৰা দেখা যাব। কিন্তু আকৰ্ষণীয় ব্যক্তিত্ব এই মাহত আপোনাৰ বাঢ়িব। গতিকে য'তেই নাযাওক, যিয়েই নকৰক, সকলো ব্যক্তি আপোনাক কিছু নিজেই আপোনাৰ পিনে আগবাঢ়ি অহা দেখা যাব। আপোনাৰ কথাবোৰ শুনিব। আপুনি নিজৰ ব্যক্তিত্বৰে আনক আকৰ্ষিত কৰিব পাৰিব। বিশেষকৈ বিপৰীত লিংগৰ ব্যক্তিক আপুনি আকৰ্ষিত কৰাৰ এক ব্যক্তিত্ব আপোনাৰ এই মাহত আহিব। গতিকে শুক্ৰ গ্ৰহই আপোনাক নিশ্চয় ভাল ফলাফল প্ৰদান কৰিব। অৱশ্যে মঙ্গল গ্ৰহৰ স্থিতিও এই মাহত আপোনাৰ বাবে শুভ, কাৰণ মঙ্গল গ্ৰহও এই মাহত আপোনাৰ ৰাশিৰ পৰা চতুৰ্থত থাকিব। কৰ্মৰ অধিপতি হৈ চতুৰ্থত থকাৰ বাবে আপোনাৰ ঘৰত কোনোবাই কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা কিন্তু পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। ঘৰৰ কাৰোবাৰ কৰ্মত উন্নতি প্ৰগতি আপুনি নিজে লক্ষ্য কৰিব পাৰিব। আপুনি আপোনাৰ নিজৰ কৰ্মৰে ঘৰখন বনাব পাৰিব। ঘৰত ইনভেষ্ট যদি কৰিম বুলি ভাবিছে, কৰিব পাৰে। সেই ক্ষেত্ৰতো শুভ ফল লাভ কৰিব। বন্ধু বান্ধৱৰ জৰিয়তে এই মাহত কৰ্মপ্ৰাপ্তিৰ আপোনাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে বন্ধুৰ উপদেশ শুনি আপুনি যদি কৰ্মৰ পিনে আগবাঢ়ে, তেতিয়াহ'লেও ভাল খবৰ, ভাল ফলাফল এই মাহত লাভ কৰিব। লগতে একাধিক বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব, কাৰণ বন্ধু বান্ধৱ ইষ্ট মিত্ৰ কুটুম্বৰ সৈতে আপোনাৰ যোগাযোগ এই মাহত বাঢ়িব। অৱশ্যে কৰ্মস্থানতো যিহেতু মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি এই মাহত থাকিব, যিটো কাৰণত আপুনি যদি মেডিকেল, ডিফেন্স, ভূমিৰ সৈতে জড়িত কাম, এনেধৰণৰ কৰ্মৰ সৈতে জড়িত থাকে, তেতিয়াহ'লে সেই কৰ্মত মঙ্গল গ্ৰহই আপোনাক শুভ ফল প্ৰদান কৰিব। অৱশ্যে ভাতৃ ভগ্নীৰ কিবা নতুন খবৰ এই মাহত আপুনি পাব পাৰে। নিশ্চয় অহাৰ সম্ভাৱনা তেনেধৰণৰ খবৰৰ যোগ দেখা পোৱা গৈছে। লগতে একাদশ স্থানত মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে ভূমি সম্পত্তিৰ ফালৰ পৰাও ধন উপাৰ্জনৰ, ধন আগমনৰ সম্ভাৱনা আছে। গতিকে মঙ্গল গ্ৰহই সৰ্বতোপ্ৰকাৰে আপোনাক আৰ্থিক ক্ষেত্ৰতো সহায় কৰিব। একাদশত মঙ্গল গ্ৰহৰ দৃষ্টি থাকিলে, গতিকে আপুনি লক্ষ্য কৰিব, যদি পাবলগীয়া পেণ্ডিং বহুদিনৰ পৰা ধন কাৰোবাৰ পৰা পাবলগীয়া আছিল, এই মাহত বিচাৰিলে সেই ধন আপুনি নিশ্চয় লাভ কৰিব। গতিকে গ্ৰহস্থিতি গোটেইকেইটা গ্ৰহৰ স্থিতি এই মাহত আপোনাৰ বাবে ভাল অৱস্থাতে আছে। গতিকে নিশ্চয় ভাল ফলাফল আপুনি লাভ কৰিব। আৰু আশীষ কৰিছোঁ ভগৱানৰ কৃপা আপোনাৰ ওপৰত সদায় থাকক আৰু অধিক শুভ হওক আপোনাৰ দিনবোৰ, তাৰেই কামনা কৰিছোঁ। আৰু আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।